অসমৰ বিভিন্ন সমস্যাৱলীৰ ওপৰত অসম বিধানসভাত লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়াৰ নেতৃত্বত অসমৰ আমাৰ বিধায়ী দলৰ সদস্যসকলে বিভিন্ন ইস্যুৰ ওপৰত ট্ৰেজাৰী বেঞ্চৰ লগত বিভিন্ন ইস্যুৰ ওপৰত অসমৰ জনসাধাৰণ হৈ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতিছিল। প্ৰিয় সাংবাদিক বন্ধুসকল, পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন পূৰ্ণাংগ বাজেট অধিৱেশন সম্প্ৰতি আপোনালোকে চলি আছে গম পায়। এই অধিৱেশনত কংগ্ৰেছ বিধায়ী দলৰ সদস্যসকলে ৰাজ্যখনৰ জনজীৱন মৌলিক সমস্যাৱলী বিধানসভাৰ মজিয়াত তুলি ধৰাৰ ক্ষেত্ৰত সৰ্বাত্মকভাৱে আত্মনিয়োগ কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাত শাসক বিৰোধী দুটা পক্ষৰে নিৰ্বাচিত জনপ্ৰতিনিধিসকলে ৰাইজে তেওঁলোকৰ মৌলিক সমস্যাৱলী তুলি ধৰিবলৈ আইনসভালৈ নিৰ্বাচিত কৰে। শাসকীয় পক্ষৰ দায়িত্ব হ'ল জনগণৰ সমস্যা সমাধান কৰা আৰু বিৰোধীৰ দায়িত্ব হ'ল জনসাধাৰণৰ মৌলিক সমস্যাৱলী শাসক পক্ষৰ দৃষ্টিগোচৰ কৰা। আমি বিৰোধী দল হিচাপে যি দায়িত্ব পালন কৰিলোঁ সেয়া জনসাধাৰণৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈছোঁ। পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন পূৰ্ণাংগ বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰী 2025 চন তাৰিখে কোকৰাঝাৰত এদিনীয়াকৈ কাৰ্যসূচীৰ মাজেৰে আৰম্ভ হয়। আৰম্ভণিৰ দিনাই আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসমৰ জনজাতীয় সমস্যাৰ আৰ্থ-সামাজিক, ভাষিক, সাংস্কৃতিক ঐতিহ্যভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আমাৰ সংবিধান সভাই কি প্ৰেক্ষাপটত অনুসূচিতভুক্ত স্বায়ত্তশাসিত ব্যৱস্থাটো গঢ়ি তুলিছিল তাৰ ইতিহাস দাঙি ধৰে। 2023 চনত BTC চুক্তিৰ জৰিয়তে ভৈয়াম অঞ্চললৈ ষষ্ঠ অনুসূচিতভুক্ত স্বায়ত্তশাসিত ব্যৱস্থাটো সম্প্ৰসাৰিত হোৱাৰ ফলত উদ্ভৱ হোৱা নতুন পৰিস্থিতি, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ ঐক্য, সমন্বয়, উন্নয়ন, সাংবিধানিক অধিকাৰসমূহ ৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ চৰকাৰক দেৱব্ৰত শইকীয়াই দৃষ্টিগোচৰ কৰে। বিৰোধীৰ যুক্তিপূৰ্ণ বক্তব্য খণ্ডন কৰিবলৈ গৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ষষ্ঠ সম্পৰ্কীয় বিভিন্ন দিশ চৰকাৰৰ বিৰোধীৰ যুক্তিপূৰ্ণ এই দাবীসমূহ মুখ্যমন্ত্ৰীৰ ষষ্ঠ অনুসূচীভুক্ত এলেকালৈ কেন্দ্ৰীয় চৰকাৰে কোনো পুঁজি যোগান নধৰা বুলি এক অসত্য বক্তব্য মুখ্যমন্ত্ৰী মহোদয়ে দাঙি ধৰে। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই বিষয়ে পিছলৈ মুখ্যমন্ত্ৰীৰ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ এক জাননী দাখিল কৰে আৰু প্ৰস্তাৱটো বিধানসভাত গৃহীত কৰিবলৈ জোৰ দিয়া হয় যদিও অসম বিধানসভাৰ অধ্যক্ষই প্ৰস্তাৱটো অগ্ৰাহ্য কৰে। 20 ফেব্ৰুৱাৰীত কংগ্ৰেছ বিধায়কসকলে বিভিন্ন ইস্যুৰ লগতে কংগ্ৰেছ বিধায়ী দলৰ নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ ভাষা আইন 1959 চৰকাৰীকৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰে আৰু এই আইনখন কাৰ্যকৰী কৰিবলৈ বিধানসভাত কাৰ্য পৰিচালনা সমিতিৰ নিয়মাৱলী 301 অধীনত চৰকাৰৰ দৃষ্টিগোচৰ কৰে। সিদিনা অনুষ্ঠিত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, শিৱামণি বৰা বিভিন্ন বিধায়কসকলে ৰাজ্যপালৰ ভাষণৰ ওপৰত বক্তব্য আগবঢ়ায় আৰু বিতৰ্কিত মুখ্যমন্ত্ৰীৰ উত্তৰদান কালত কংগ্ৰেছ সাংসদ ৰাকিবুল হুছেইনৰ ওপৰত ৰূপহীহাটত হোৱা সংঘটিত যি ঘটনা আছিল তাৰো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, নুৰুল হুদা অন্যান্য বিধায়কসকলে আইন শৃংখলাত যে ব্যৰ্থ হৈছে এইটো দাঙি ধৰে। 3 মাৰ্চৰ কাৰ্যসূচী কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু অসমৰ বিভিন্ন আমাৰ বিধায়কসকলে বিধানসভাৰ কাৰ্য পৰিচালনাৰ 301ৰ জৰিয়তে APSC কেলেংকাৰী সদনত দাখিল কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ এজনীয়া আয়োগৰ প্ৰতিবেদনখনত কি অন্যায় হৈছে, কিদৰে চৰকাৰে পক্ষ ল'ব বিচাৰিছে, চৰকাৰৰ যিটো দুটা নীতি, মানুহৰ আগত যিটো কথা কয়, ন্যায়ৰ কথা কয় আৰু ভিতৰত কি অন্যায় আছে সেইসমূহ আমাৰ বিধায়কসকলে সম্পূৰ্ণভাৱে দাঙি ধৰে। দেৱব্ৰত শইকীয়াই 4 মাৰ্চত গঠন হোৱা সংসদীয় সমিতিয়ে আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি দৃষ্টি ৰাখি অসমৰ বৰ্তমান জনজাতীয় লোকসকলৰ কোনো ক্ষতি নকৰাকৈ মৰাণ, মটক, টাই, আহোম, চুতীয়া, চাহ জনগোষ্ঠী, কোচ ৰাজবংশীসকলৰ জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীত এক প্ৰস্তাৱ উত্থাপন কৰে। বিষয়টোৰ ওপৰত সুদীৰ্ঘ আলোচনাৰ অন্তত বিভাগীয় মন্ত্ৰীয়ে বিৰোধী নেতাসকলৰ প্ৰস্তাৱৰ ক্ষেত্ৰত সহমত ব্যক্ত কৰে যদি ক্ষিপ্ৰতাৰে প্ৰয়োজন সাপেক্ষে ইয়াক গ্ৰহণ কৰাৰ আশ্বাসে দিয়ে। একেদিনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰকালীন সামাজিক অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পুৰণি পেঞ্চন আঁচনি ৰাজ্যখনত কাৰ্যকৰী কৰিবলৈ দাবী জনায়। কংগ্ৰেছ বিধায়কসকলে বিশ্ববিদ্যালয় স্থাপনৰ লগতে তাৰ লগত হোৱা অন্যায় আৰু বিভিন্ন দাবীসমূহ বিধানসভাত জ্বলন্ত সমস্যা বিধানসভা শূন্যকালীন ঘণ্টাত আলোচনাৰ বাবে জাননী জাৰি কৰিছিল। আপোনালোকে নিশ্চয় গম পায়। ইয়াৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰে তৃতীয় চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে অসমত অনুষ্ঠিত কৰা
নিয়োগৰ কাৰ্যসূচীত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অধিকাংশ নিযুক্তি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত 80% পদ থলুৱা যুৱক যুৱতীক সংৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ বিধায়িনী দলে গুৰুত্ব দিয়ে। বিভিন্ন ইস্যুৰ ওপৰত অসম বিধানসভাত আমাৰ বিধায়িনী দলৰ সদস্যসকলে চৰকাৰৰ জনসাধাৰণৰ বিপক্ষে যোৱা যিবিলাক নীতি চৰকাৰে বাহিৰত যিদৰে কয় আৰু ভিতৰত যিদৰে কৰিবলৈ ব্যৱস্থা কৰে, অসম চৰকাৰে দুটা নীতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুটা নীতি গ্ৰহণ কৰে, তাৰ ক্ষেত্ৰত বিধায়কসকলে বিধানসভাত মুকলিকৈ এই কথাটো অসমৰ জনসাধাৰণ হৈ বিভিন্ন আলোচনাৰ জৰিয়তে এই কথাটো ৰাইজৰ মাজলৈ আনে। বিভিন্ন কথাৰ ক্ষেত্ৰতে বিৰোধী দলপতিয়ে গৃহ বিভাগৰ অধীনস্থ গৃহ জোৱান অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ কৰ্মীসকলৰ সমস্যাৱলীৰ ওপৰতো বিধানসভাত মাত মাতে। বিধানসভাত বিভিন্ন ইস্যুৰ লগত এটা কথা জ্বলন্ত হৈ পৰে যে যিখন APSCৰ ক্ষেত্ৰত যিটো নীতি চৰকাৰে ইমান দিনৰে চিঞৰি আছিল, বিপ্লৱ শৰ্মা যিখন কমিটিৰ যিটো ৰিপৰ্ট আহিল তাত চৰকাৰে এক যেন আওকণীয়া আৰু বেলেগ এটা মনোভাৱৰ দৃষ্টিৰে চাবলৈ বিচাৰিছে। অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত চৰকাৰে যিদৰে কয় সেইদৰে যেন বিধানসভাত তেওঁলোকে ট্ৰেজাৰী বেঞ্চৰ পৰা সকলোবোৰ বিধানসভাৰ সদস্যসকলৰ যিবোৰ মতামত অসমৰ জনসাধাৰণৰ হকে তাত স্থাপন কৰা হয় তেওঁলোকে জোৰ দি গাপি সেইবিলাক ৰাখিবলৈ বিচাৰে। অসমত আজি আপোনালোকে গম পায় কিদৰে কি হৈছে। অসমত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দেৱ মোদীয়ে কিদৰে প্ৰতিশ্ৰুতি দিছিল, অমিত শ্বাহে কিদৰে প্ৰতিশ্ৰুতি দিছিল আৰু কিদৰে এটা এটাকৈ অসমৰ অনুষ্ঠানসমূহ কিদৰে তেওঁলোকে জোৰপূৰ্বকভাৱে অসমৰ জনসাধাৰণৰ পৰা বিভিন্ন নীতিৰে ভাৰতবৰ্ষতো কৰিছে। অসমতো তেওঁলোকে বলপূৰ্বক কিছুমান নতুন নিয়ম জাপি দি তেওঁলোকে অসমৰ জনসাধাৰণৰ ন্যায় নিষ্ঠা কাঢ়ি লৈ যাবলৈ বিচাৰিছে বিভিন্ন নীতিৰ জৰিয়তে। তাৰ ওপৰতো অসম বিধানসভাত বিৰোধী দলপতিৰ নেতৃত্বত বিভিন্ন ইস্যুৰ ওপৰত এইবিলাকৰ আলোচনা হয়। আজি আমি আপোনালোকৰ সন্মুখত এইকাৰণে আজি থিয় দিছোঁ, যোৱা বিধানসভা চলি আছে, এইখন বাজেট অধিৱেশন, এইখন অধিৱেশনত কমে 156 কোটিৰ বাজেট দাখিল কৰা হৈছে। যোৱা সময়তো বাজেট দাখিল কৰা হৈছিল। সেই বাজেটসমূহৰ ওপৰত সম্পূৰ্ণভাৱে সত্যাসত্যভাৱে অসম চৰকাৰে কিদৰে পালন কৰিবলৈ পাৰে আৰু কিদৰে কিমান কোটি কোটি টকাৰ ওপৰত তেখেতসকলে লোন লৈ আছে, এই লোন লোৱাৰ ফলত অসমৰ জনসাধাৰণৰ প্ৰত্যেকৰ ওপৰত মূৰৰ ওপৰত কৰৰ বোজা যেন জাপি দিবলৈ চেষ্টা কৰিছে। আৰু এইটো কথা ক'লে তেওঁলোকে ওলাই কৰে, এই কথাটো তেওঁলোকে সম্পূৰ্ণভাৱে অকপতে ওলাই কৰিবলৈ চেষ্টা কৰে। বিৰোধী দলে বাৰম্বাৰ এই কথাবিলাক আনি আছে। আইন শৃংখলা ক্ষেত্ৰত আপোনালোকে জানে কয়লা খনিত কিদৰে উমৰাংচুত কি ঘটনা হৈ গৈছে, বিভিন্ন ক্ষেত্ৰত কি ঘটনা হৈছে, কিমান ঠাইত কিমান মানুহ মৰি আছে, গৃহ বিভাগে কিদৰে একশ্যন ল'ব লাগে আৰু কিদৰে একশ্যন লৈছে, জ্বলন্তভাৱে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ কেমেৰাত আপোনালোকৰ নিউজ বজি আছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰক সতৰ্ক কৰি দিছোঁ আৰু বিধানসভাৰ মজিয়াত অনাগত সময়ত বিৰোধী দলে অসমৰ জনসাধাৰণৰ হকে প্ৰত্যেকটো সমস্যাৰ ওপৰত মাত মাতি যাব আৰু এইখিনিৰ জৰিয়তে আপোনালোকৰ ওচৰত থুলমূলভাৱে, যদিও একেটা দিনত আৰু বহু কথা বহু ইস্যুৰ ওপৰত ডিবেট হৈছে, বহু ওচৰত আলোচনা হৈছে, থুলমূলভাৱে আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আৰু তামোলপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আপোনালোকে আহি উপস্থিত হোৱাৰ বাবে কংগ্ৰেছে শক্তিশালীভাৱে বিজেপি, UPPL, BPF সকলো বিৰুদ্ধে যুদ্ধ দিব। আৰু যাৰ কাৰণে অলপ সময় আগতে আপোনালোকৰ কাৰণে পৃথ্বীৰাজ চাথে ডাঙৰীয়া ৰখি আছিলে, আপোনালোকে বেলেগ এখন সভাত থাকিব পৰা নাই, আহিব পৰা নাছিল। তেখেতক AICC ছেক্ৰেটাৰীক আমি ভালে সময় ৰখাই ৰাখিছিলোঁ, তেখেতেও আপোনালোকৰ ওচৰত বাৰ্তালাপ কৰিলেহেঁতেন। পিছে পৰে আপোনালোকক ক'ব BTRৰ প্ৰত্যেকটো সমষ্টিত বিজেপিৰ বিৰুদ্ধে, UPPLৰ বিৰুদ্ধে, BPFৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছে এককভাৱে শক্তিশালীভাৱে অনাগত সময়ত শুনা নাই, আগতে আমি দেখা নাই, আগতে আমি শুনাও নাই, আগতে আমি দেখাও নাই। অসমৰ ঐতিহ্য, অসমৰ জ্বলন্ত আমাৰ যিসমূহ জাতীয় সংগঠন আছে, অসমৰ ঐক্য পৰম্পৰা আছে, এই ঐক্য পৰম্পৰাৰ লগত ৰজিতা হোৱাই অসমে যুগে যুগে জাতি জনগোষ্ঠীয়ে অসম ভূমিত বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি বিভিন্ন উৎসৱ পালন কৰি আহিছোঁ আৰু এইটো উৎসৱৰ কথা এইবাৰ আমি প্ৰথম শুনা পাইছোঁ।